সদ্যঘোষিত নীটত সফলতাৰে উত্তীৰ্ণ হৈ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নিৰ্বাচিত হৈছে পটেনচিয়েল কনচেপ্টৰ ছাত্ৰ-ছাত্ৰী। নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাত বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত উৎসাহ ভৰা পৰিৱেশ। আজি এই উদ্দেশ্যে শৈক্ষিক প্ৰতিষ্ঠানখনত ছাত্ৰ-ছাত্ৰীসকলক সন্মান যচোৱাৰ উদ্দেশ্যে এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙীয়া, বিশিষ্ট চিকিৎসক এছ.এম. বৰুৱা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। আপোনালোকে ইতিমধ্যে দেখিলে যে কনচেপ্ট পটেনচিয়েলে আজি 4-5 বছৰৰ পৰা ইয়াত প্ৰতিষ্ঠা হোৱাৰ পৰা ইয়াৰ প্ৰত্যেকটো বছৰে ইয়াৰ ঊৰ্ধ্বগামী হৈছে, মানে তেওঁলোকৰ ফলাফল খুব ভাল হৈছে। এতিয়া আপোনালোকে এইটো কথা দেখিলে যে ডিব্ৰুগড়লৈ উজনি অসমৰে নহয়, তিনিচুকীয়া, শিৱসাগৰ বা চৰাইদেউ বা যোৰহাটৰ ল'ৰা ছোৱালীয়ে নহয়, ইয়ালৈ আপুনি দেখিলে যে দৰং জিলাৰ পৰা আহিছে, বৰপেটা জিলাৰ পৰা আহিছে, শোণিতপুৰ জিলাৰ পৰা আহিছে, বহুত ল'ৰা ছোৱালী ইয়ালৈ তেওঁলোকৰ আগমন হৈছে। এই অনুষ্ঠানটোৰ লগত মই আগৰ পৰাই ওতঃপ্ৰোতভাৱে নহ'লেও তেওঁ অলপ ইনডাইৰেক্টলি হ'লেও বা আমি জড়িত। আমাৰ ইয়াত কেইজনমান আমাৰ মানে ভৱিষ্যতৰ চিন্তা কৰা লোক, যেনেকৈ ডক্টৰ বৰুৱা হওক বা ডক্টৰ মুৰ্মুৰ আপুনি দেখিলে, তেওঁলোকৰ আহোকীয়া যত্নৰ ফলত আজি এইটো ষ্টেজত আমি পাইছোঁহি। আৰু মই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ ইয়াত আহি অকল আমাৰ উজনি অসমৰ নহয়, গোটেই অসমৰ ল'ৰা ছোৱালী ইয়াত আহি ইয়াত শিক্ষা গ্ৰহণ কৰি আগবাঢ়ি যাওক আৰু তেওঁলোকৰ নিজৰ মনৰ বাঞ্ছা পূৰ্ণ কৰক, সেইটোকে মই কামনা কৰিছোঁ। উল্লেখ্য যে এই শৈক্ষিক প্ৰতিষ্ঠানখনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক নিম্ন শ্ৰেণীৰ পৰাই এনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰা হয়। সৰ্বভাৰতীয় পৰ্যায়ৰ এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণকে ধৰি শৈক্ষিক, মানসিক সকলো দিশৰ পৰাই ছাত্ৰ-ছাত্ৰীক মানৱ সম্পদ ৰূপে গঢ়ি তুলিবলৈ বিভিন্ন উদ্যোগ গ্ৰহণ কৰা হয়। কনচেপ্ট ডিব্ৰুগড় আজি তেওঁলোকে ভাল ফলাফল কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছে। এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই ধন্য হ'লোঁ। ভাল লাগিছে যে য'ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম আছিলে, এই কম ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ মাজতে তেওঁলোকৰ সফলতাৰ হাৰ অতি উন্নত। সফলতাৰ হাৰ পাই আমি দেখিছোঁ যে বেলেগ কিছুমান অনুষ্ঠানত বহুত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কিছু সংখ্যক সফল হয়, ইয়াত বহুত কম ছাত্ৰ-ছাত্ৰীৰ মাজত যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাল ফল দেখুৱাইছে। আৰু আটাইতকৈ ভাল লাগিছে যে অকল আমাৰ এই উজনি অসম অঞ্চলৰে নহয়, বাহিৰৰ পৰা ছাত্ৰ-ছাত্ৰী আহিছে। প্ৰথম যিজনে 680 নম্বৰ পাইছে সেইজন ছাত্ৰ দৰঙৰ পৰা তেওঁ ইয়াত পঢ়িবলৈ আহিছে। গতিকে এইটো আমাৰ কাৰণে এটা খুব ভাল কথা, আমাৰ ডিব্ৰুগড়ৰ কাৰণে এটা ভাল গৰ্বৰ বিষয় যে বাহিৰৰ বৰপেটা, দৰং আদিৰ পৰা ছাত্ৰ-ছাত্ৰী আহি আমাৰ ডিব্ৰুগড়ত অধ্যয়ন কৰিবলৈ আহিছে মেডিকেলৰ প্ৰিপেৰেশ্যনৰ কাৰণে, আৰু নীটত তেওঁ সফলতাৰ সৈতে অতি সফলভাৱে নম্বৰ পাইছে। গতিকে আশা ৰাখিছোঁ তেওঁলোক ভৱিষ্যতে একোজন ভাল ডক্তৰ হ'ব, ভাল ডাক্তৰ হৈ আমাৰ সমাজলৈ সেৱা আগবঢ়াব। আৰু সেই সমাজ সেৱাৰ প্ৰতি আমাৰ এই পটেনচিয়েল কনচেপ্ট ডিব্ৰুগড় চেণ্টাৰে যি অৰিহণা আগবঢ়াইছে তাৰ বাবে মই সেই তেওঁলোকৰ কৰ্তৃপক্ষ, তেওঁলোকৰ সকলো শিক্ষকক মই হিয়াৰ পৰা ধন্যবাদ জনাইছোঁ। উল্লেখ্য যে সদ্যঘোষিত সৰ্বভাৰতীয় এই পৰীক্ষাত যথেষ্ট ভাল ফলাফল দেখুৱাইছে পটেনচিয়েল কনচেপ্ট নামৰ এই শৈক্ষিক প্ৰতিষ্ঠানখনে। মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাদানৰ ব্যৱস্থা কৰা এই প্ৰতিষ্ঠানখনৰ পৰা বহু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। অংশু ৰয়, মই ইয়াৰ পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যন ডিব্ৰুগড় চেণ্টাৰৰ পৰা কোচিং কৰিছিলোঁ। মোৰ মায়ে মানে ইয়াত মোক এডমিশ্যন দিয়াৰ কাৰণে মানে ক'লে, লাইক মই ভাবিছিলোঁ এলেনত ল'ম বুলি, বাট ইয়াত মোক মায়ে এডমিশ্যন দিয়ালে। চ' যেতিয়া ৰিজাল্ট আহিলে মই 618 স্ক'ৰ কৰিলোঁ। লাইক এতিয়া মই ৰিয়েলাইজ কৰোঁ যে নাই, বহুত ভাল ডিচিশ্যন ল'লে। আৰু মোৰ হোল ইয়েৰৰ যিমান হাৰ্ডৱৰ্ক কৰিছোঁ, মোক মানে সেইটো হাৰ্ডৱৰ্কৰ মানে ৰিয়েল যোনটো ভেলিউ আছে সেইটো পাইছোঁ মানে মই। সফলতাৰ কৃতিত্ব আৰু কাক দিব বিচাৰে? PNC এডুকেশ্যনছ, মোৰ মা আছে, মোৰ ফেমিলি মেম্বাৰ্ছ, আৰু মই নিজেও বহুত মানে হাৰ্ডৱৰ্ক কৰিছোঁ সেইকাৰণে। আৰু কি ক'ব পুত্ৰৰ সফলতা? মোৰ ল'ৰা চোকা আছিলে, মই সেইটো বুলি কোৱা নাই, কিন্তু চোকাৰ বাহিৰতো মানে এটা বস্তু পটেনচিয়েলে মানে দিশাটো দেখাই দিলে, মানে দ্য ডাইৰেকশ্যন ৱেৰ টু ফ্লাই। দে হেভ শ্ব'ড হিম দ্য ডাইৰেকশ্যন ৱেৰ টু ফ্লাই। তাৰ ড্ৰিমটো সৰুৰ পৰাই আছিলে যে ডক্টৰ হ'ব। ইনফেক্ট আফটাৰ দ্য ক্ৰুচিয়েল ডেথ অফ হিজ ফাদাৰ ডিউৰিং দ্য ক'ভিড পিৰিয়ড, লাষ্ট 3 years আগতে, তেতিয়াই আমি ডিচাইড কৰিছিলোঁ, মই ভাবিছিলোঁ যে মই তাক IIT পঢ়াম বুলি ভাবিছিলোঁ, মানে প্লেনিংটো মোৰ তেনেকুৱা আছিলে। তাৰ সদায় মেথছত মাৰ্কছ ভাল,
কিন্তু তাৰ ড্ৰিমৰ কাৰণে মই ভাবিলোঁ নাই, এতিয়া সি এটা ভাল ডক্টৰহে লাগে। সেই ভাবিহে মই তাক আগবঢ়াই ল'লোঁ। মই ভাবিলোঁ নাই, লেট হিজ ড্ৰিমছ ফ্লাই, আৰু পটেঞ্চিয়েলৰ থ্ৰুত সেইটো ছাকচেছ হ'ব পাৰিছে আজি। থেংক ইউ ছ' মাছ। মোৰ নাম মানসী ডেকা। মই পটেঞ্চিয়েল এণ্ড কনচেপ্টতে পঢ়িছিলোঁ। ইয়াৰে শিক্ষকসকল বহুত হেল্পফুল আছিলে, বহুত সহায় কৰিছিলে। তেওঁলোকে যেতিয়াই আমি বিচাৰোঁ তেতিয়াই বুজাই দিছিলে তেওঁলোকে। বিশেষকৈ আমাৰ বায়'লজি টিচাৰগৰাকীয়ে বহুত সহায় কৰিছে। আৰু ইয়াৰ যোনটো টেষ্ট ছিৰিজ হয় ANTS, সেইটোৱে বহুত সহায় কৰিছিলে নিজৰ মাৰ্কছ ইনক্ৰিজ কৰিবলৈ। আৰু কাৰণ ইয়াৰ কুৱেশ্যনৰ পেটাৰ্ণবোৰ নীটৰ লগত মিল খাইছিলে, সেইটো কাৰণে বহুত সহায় হৈছিলে। ইয়াকে কৈ মই সামৰিছোঁ আৰু।